টিয়ক বিধানসভা সমষ্টিত NKTV প্লাছৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। অগপ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ নেতৃত্বত কিমান উন্নয়ন হৈছে সমষ্টিটোত, উন্নয়নৰ বাবে কিমান নম্বৰ দিব সমষ্টিৰ ভোটাৰে। যোৰহাটৰ এটা অন্যতম সমষ্টি টিয়ক বিধানসভা। দীৰ্ঘ সময় ধৰি কংগ্ৰেছ আৰু অগপৰ দখলতেই আছে এই সমষ্টিটো। যোৱা দুটা কাৰ্যকাল একেৰাহে সমষ্টিটোক নেতৃত্ব দি আহিছে অগপ নেত্ৰী ৰেণুপমা ৰাজখোৱাই। এনে অৱস্থাত স্বাভাৱিকতে সমষ্টিৰ উন্নয়ন চকুত লগা হ'ব বুলি ধাৰণা কৰিব পাৰি। কিন্তু দুৰ্ভাগ্যজনকভাৱে সমষ্টিৰ উন্নয়নৰ বাবে আজিও কান্দিবলগীয়া হৈছে সাধাৰণ ভোটাৰে। যি ধৰণে চৰকাৰে কৈ থাকে যে উন্নয়ন চাৰিওফালে হৈছে, কিন্তু জাজি মুখলৈ আহিলেই প্ৰকৃত উন্নয়নৰ ছবিখন দেখিবলৈ পোৱা যাব, য'ত আজিৰ তাৰিখতো নাৱত এনেদৰে ভয়াৱহ এটা জীৱন তেওঁলোকে বা এনেধৰণৰ ভয়াৱহ এটা যাতায়ত তেওঁলোকে কৰি থাকিব লগা হৈছে। এই যে বাঁহৰ থৰক বৰক সাঁকোখন দেখিছে, এইখনেই হৈছে 10খন গাঁৱৰ যাতায়াতৰ একমাত্ৰ ভৰসা। বহুত অসুবিধা হয় আমাৰ, ঢল আহিলে যেন পাৰ হ'বলৈ আমাৰ চাউল পাত বজাৰ কৰিবলৈ বহুত অসুবিধা হয়। ইয়াৰ পৰাই তিনিআলি পৰাই নিব লাগে আমাৰ। একচুৱেলি দেশখন অৰ্থনৈতিকভাৱে উন্নত হ'বলৈ যাতায়াতৰ ব্যৱস্থাটো উন্নত হ'ব লাগিব। আমাৰ যিহেতু যাতায়াতৰ সমস্যাটো এটা পাৰ্মানেণ্ট সমস্যা হৈ পৰিছে, আমাৰ স্থায়ী সমস্যা হৈ পৰিছে। 10খন গাঁও আছে এইপিনে, 10খন গাঁৱত এখন ভাল শৈক্ষিক ব্যৱস্থা নাই। আমাৰ ষ্টুডেণ্টবোৰে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে ইয়াৰ পৰা এই ঘাটখন পাৰ কৰি পিনি ইয়াৰ পৰা 2 কিলোমিটাৰ যাব লাগে। টিয়কৰ জাজিমুখত থকা এই সাঁকোখনৰে খৰালি কিবাকৈ যাতায়াত কৰিব পাৰিলেও বাৰিষা অহা মাত্ৰেই টুলুঙা নাৱেই 10খন গাঁৱৰ শেষ ভৰসা। আপুনি চাব আৰু কেইমাহৰ পিছত ইয়াত টুলুঙা নাওৰে ছাত্ৰ ছাত্ৰী হওক বা ইয়াৰ ৰাইজে অহা যোৱা কৰিব লাগে। অতি আপুনি চাব পাৰে যে এপ্ৰিল মাহৰ পৰা আপুনি চাব ৰাইজে কেনেকৈ অহা যোৱা কৰে, বহুত কষ্টকৰ। আমাৰ 3 মাহমান এই কেঁচা দলংখন থাকিব আৰু বহাগ মাহ আহিলে আমাৰ বাৰিষা আহিব, বাৰিষাত এই গোটেই নাইকিয়া হৈ যাব। মানে অনলি ব্যৱস্থা হিচাপে থাকে আমাৰ টুলুঙা নাও। এই টুলুঙা নাৱৰ জৰিয়তে আমি আমাৰ শিক্ষাৰ্থী পাৰ কৰি শিক্ষা গ্ৰহণ কৰিব লাগে। 2022 চনতে কেবিনেটত সিদ্ধান্ত লৈছিল জাজিমুখত হ'ব পকী দলং, কিন্তু স্থানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ নিৰ্লিপ্ততাৰ বাবে আজিকপতি এনেদৰেই চলিছে যাতায়াত ব্যৱস্থা। অসম চৰকাৰে এটা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব চৰকাৰ হোৱা যিটো কেবিনেট বৈঠক হৈছিলে, সেই কেবিনেটত তেখেতসকলে কৈছিলে জাজিমুখৰ জাজি দলঙৰ স্থায়ী পকী দলং নিৰ্মাণ কৰিম বুলি তেখেতে কেবিনেটত সিদ্ধান্ত লোৱাৰ পিছত আজিলৈকে কাৰ্যকৰী নহ'ল। বিধায়িকা আমাৰ ডাঙৰীয়ানীকে আমি দোষ দিম, কিয়নো তেখেত শক্তিশালী নাই, তেখেত প্ৰভাৱশালী নাই। গতিকে তেখেত নিশ্চিতভাৱে সদনত প্ৰভাৱশালীভাৱে প্ৰশ্ন উত্থাপন কৰিলেহেঁতেন এই কেবিনেটৰ সিদ্ধান্ত আমাৰ নিশ্চয় কাৰ্যকৰী হ'লহেঁতেন। দেশ স্বাধীন হৈছিল 1947 চনতেই, কিন্তু 2026 চন পৰ্যন্ত টিয়ক সমষ্টিৰ ভোটাৰে লাভ নকৰিলে বিশুদ্ধ পানী। খোৱা পানী কথাটো বাদে, খোৱা পানীটো আমি অতীজৰ পৰা নদী পানীয়ে খাই আছো। বেমাৰ অকণমান আমি ভুগিয়ে আছো। আৰু আমাৰ যাতায়াত পথটো একেবাৰে বিচল, মানে কোনো ফালৰ পৰা আমাৰ সুবিধা নাই। ল'ৰা ছোৱালী যাব, ঢল পানী আহিলেতো যাব নোৱাৰে, সেইটোতো অসুবিধাই। দলংখনৰ কাৰণে যি চৰকাৰে অতীজৰ পৰা যি কংগ্ৰেছ চৰকাৰ দিনৰ পৰা ধৰি দিম হাত ডাঙোতে আজিলৈকে কাম নহ'ল। এইখন জাজিমুখত থকা 1 নং কাৱৈমাৰী গাঁও। কাৱৈমাৰী গাঁৱৰ ৰাইজে আজিও নৈৰ পানী খাই জীৱন ধাৰণ কৰিছে। প্ৰতিবছৰে লুইতৰ বানে উটুৱাই নিয়ে খেতিপথাৰ পশুধন। এতিয়া যিহেতু ইলেকশ্যনৰ সময় নহয়, এতিয়া সকলোৱে ঘৰে ঘৰে আহিব, কিন্তু যেতিয়া ইলেকশ্যন হৈ যাব ইয়াত মানুহসমূহে কেনেকৈ আপোনালোকে জীৱন নিৰ্বাহ কৰিছে তাক চাবলৈ কিন্তু কাৰো আহৰি নাই। এইবাৰ যিগৰাকী বিধায়ক বা বিধায়িকা হ'ব, অন্ততঃ যাতে জাজিমুখৰ এই যিসমূহ অঞ্চল আছে, এই অঞ্চলসমূহৰ আচলতে এনেকৈ পৰিতাপৰ বিষয়ে মথাউৰি কাণত যিসমূহ আচলতে বসবাস কৰি আছে তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। যিসমূহ জল নল পানীৰ ব্যৱস্থা ইয়াত কৰিব লাগিব, অন্যথা কিন্তু আমি জাজিমুখবাসীয়ে কিন্তু ভোট বৰ্জনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। এইবোৰ গালে পালেও মানে খোলাকটি তাল। আজিলৈকে বাইদেউক আমাৰ নিজে 1 নং কাৱৈমাৰী ইমান পৰিস্থিতি ছাৰ, এই দেখিছে এতিয়া এইডোখৰ পৰা এতিয়া দেখিবলৈ ইমান মুকলি হৈছে জেগা জমিনো দেখিবলৈ, কালিলৈ আকৌ দেখিব এইবোৰ গোটেই জলসাগৰ। তেনেহ'লে আমি কি পানীকণ খাইছোঁ, আমাৰ পানীকণ কেনেকৈ আমাক সুৰক্ষিত কৰিব লাগে, আজিলৈকে সেইবোৰ ছাৰ একো নাই আকৌ। কিন্তু খবৰ ল'বলৈ আহৰি নাই বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ। পুনৰ আহিছে নিৰ্বাচন। তেনেস্থলত এইবুলি সমষ্টিটোৰ ভোটাৰে কাক দিছপুৰলৈ পঠিয়াব? বৰ্তমান সমষ্টিটোৰ ভোটাৰে তাৰ হিচাপ নিকাচত লাগি গৈছে। টিয়কৰ পৰা প্ৰাঞ্জল প্ৰতিম বৰুৱাৰ সহযোগত কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV+।